কি খবৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আছোঁ মৰিগাঁও জিলাৰ বাৰপুজীয়াত আজি আমাৰ দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাভাৰতৰ শেষ অধ্যায় আজি আমাৰ। আৰু ইয়াতে এটাই ভাল হৈছে, সোনকালে হয় আৰু আমি আছিলোঁ এইখন ঘৰতে আছোঁ প্ৰাঞ্জল আৰু মই। আৰু এইটো আমাৰ পেণ্ডেল, লগতে আমাৰ পেণ্ডেল আৰু চোতালতে আমাৰ পাকঘৰ। আমি বেলেগত যাব লগা ইমান দৰকাৰো নাই আৰু বেল দিছে নেকি কাৰোবাক সুধিব লগাও কোনো কথা নাই। লগতে পেণ্ডেল, লগতে পাকঘৰ, ইমান টেনশ্যন নোলোৱাকৈ আছোঁ। আৰু ইয়াতে আমাৰ পাকঘৰত খানা অলৰেডি হৈছে, মোটামুটি কিবা বনাইছে আজি ডেকাই জানে। খানা কি বনাইছে খানা? আজি আমাৰ পাতকবি ভাজি, তাৰপিছত মটৰ চব্জি আৰু দাইল। আৰু সেইটো আমাৰ পেণ্ডেল, এইটো মানে গ্ৰীণ ৰুম আমাৰ, এইটোৱে পেণ্ডেল, সেইটো কাৰণে ইমান টেনশ্যন নলওঁ। আৰু ইয়াতে মালবিকা, মানে আমাৰ ডান্সৰ মালবিকা, তাই ঘৰ ইয়াতে। ধ্ৰুৱ আৰু মালবিকা সিহঁতৰ ঘৰত গ'ল অলৰেডি। আজি আমাৰ ডান্সৰ গোটেই ল'ৰা ছোৱালীকেইটাক খানা খাব মাতিছে সিহঁতৰ ঘৰত। আৰু এতিয়া গা পা ধুই ওলাই আছোঁ যাবৰ কাৰণে। ধ্ৰুৱ আহিব, আমি এইকণৰ পৰা বাৰপুজীয়া চবটোলৈ খোজকাঢ়ি যাম। আৰু প্ৰাঞ্জলে দেৰিকৈ গা ধুইছে কাৰণে তাৰ কাৰণে ৰখি আছে। আৰু তাৰ গা ধোৱা হ'লে আমি যামগৈ মালবিকাহঁতৰ ঘৰলৈ। আৰু মালবিকাহঁতৰ ঘৰৰ পৰিৱেশ, খানা কি, সকলোখিনি দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিব। আৰু ৰাতি আজি দৰ্শক কিমান হয় সকলোখিনি দেখাম, চাই দিব ভিডিঅ'টো। খুৰী কি কৰিছে? খানা হ'ল নেকি? দিয়ক বাৰু, বনাওক। ফুলৰ বাগানখন ধুনীয়া লাগিছে। আৰু আমি আছোঁ এইটো ৰুমতে। সেয়া গা পা ধুই এতিয়া ৰেডি হৈছে আৰু যাবৰ কাৰণে। সোনকাল কৰ। হৈছে আৰু এয়া মালবিকাহঁতৰ ঘৰত যাবৰ কাৰণে সাজু হ'লোঁ মানে আহিয়ে আছোঁ। এইফালে প্ৰাঞ্জলে মই আহি আছোঁ আৰু কোনোবা যাব। আৰু আমাৰ থিয়েটাৰৰে কোন যায় সকলোখিনি দেখাম, চাই থাকিব। আগতে সিহঁতৰ ঘৰত গৈ পাই লওঁ। আৰু আমি পেণ্ডেলৰ পৰা ওলাই লেফ্ট ছাইড আহি আছোঁ। আমি বাৰপুজীয়া তিনিআলি পাম। আৰু এইটোৱে হ'ল বাৰপুজীয়া চেণ্টাৰ। এতিয়া আমি এইখন ৰিক্সাতে যাম, সিহঁত দুজনীৰ কাৰণে ৰখি আছোঁ। আহিলা? উঠ ড্ৰেছ চাওঁ, তোমাৰ ড্ৰেছটো ধুনীয়া লাগিছে। ব'লক, আমি এতিয়া আহি আছোঁ গোটেইকেইটা এনেদৰে আহি আছোঁ। আৰু বেটেৰী ৰিক্সাখনত ৰাস্তাৰ পৰা নামি খোজকাঢ়ি আহি আছোঁ মালবিকাহঁতৰ ঘৰলৈ। ধ্ৰুৱক এই ৰাস্তাতে লগ পালোঁ, ই ৰখি আছে। আমি যিহেতু ঘৰটো চিনি নাপাওঁ কাৰণে দেখাই আছোঁ। আৰু এই দেখিছে গোটেইকেইটা এনেদৰে খোজকাঢ়ি আহি আছোঁ। পাই গ'লোহি মালবিকাহঁতৰ ঘৰত। কি কৰি আছা?
ঐ কি খবৰ আহি পালোঁ আমি মালবিকাহঁতৰ ঘৰত সকলোৱে বহা নিজৰ নিজৰ আসনত ফেনখন কোনে দিলেনো কাৰ ইমান গৰম লাগিছে আৰু আহি পাই চাহৰ জুতিত ধৰিছোঁ আৰু এইটো মোৰ খুব মানে ভাল লগা পিঠা এইটো বহুত ভাল পাওঁ এইটো মালপোৱা মোৰ মানে পিঠা খোৱাৰ ভিতৰত এইটোৱে খাওঁ আৰু মালপোৱা হয়নে আৰু এতিয়া আহি গ'লে আমাৰ আনাৰস একদম নিমখ দিছে তামাম খোৱা আৰু সকলোৱে দেই এইটো ৰখাই নাই তামাম খাইছে আহিছিলে চাফা হৈ গ'ল আৰু মই বৰ্তমান গুচাইছোঁ কমলা এতিয়া এইটো কমলাটো মই টেষ্টিকৈ জলকীয়া ধুনীয়া ধুনীয়াকৈ বনাম এতিয়া হা অলপ চব দিয়া বনাই আছোঁ মালবিকাই এনেকুৱা খুৱাই লৈ ৰাতি নহয় মই কেনেকুৱা ফিল তোমাৰ ফাইনেলি বহুত ভাল লাগিছে আহি ভাল লাগিছে নেখাওঁ ইমান জোন নকৰিবা বান্তলদা ভাত নোখোৱা নেকি হা ভাত খাবা নাই আহা খানা ৰেডি নেকি খানা খাই শেষে কৰিলেচোন বহা তুমি কি কি দিছে আছে আলু আছে পাপৰ আছে তামাম কোনে বনাইছে এই তোৰ নিজৰ বাইদেউ নে অঁ খাই লওঁ দে আগতে তাৰপিছত ভাবিম আৰু ভাত আছে এয়া কবি আৰু মটৰ আছে এইটো গাহৰি এইটো মাছ বিলাহী এইটো ব্ৰইলাৰ তাৰপিছত এইটো পাপৰ দালিটো মোৰ হ'ল তুমি মই খাই লওঁ নে এই নাটিকা আৰম্ভ হৈছে সোনকাল কৰ গধূলি শ্ব' আছে 3টাতে বহিলি 4টা বাজিলে 4টা বাজিলে আৰু ভাল লাগিব নেকি এইকেইটা এইবোৰ ভিতৰলৈ লৈ যাওক হৈ গ'ল এইবিলাক ভিতৰত লৈ যাওক খানা একদম বঢ়িয়া হৈছে দেই একদম ধুনীয়াকৈ খালোঁ ভাল লাগিল যাব আজি নাটক চাব ভাল লাগিল দেই ভাত খাবলৈ আহিলোঁ সঁচাকৈ বহুত বহুত ভাল লাগিলে এয়া মালবিকাহঁতৰ ঘৰ ভাল লাগিল মালবিকা আকৌ লগ পাম উঠালোঁ দিয়া গধূলি লগ পাম সকলোকে ন এবাৰ লগ পা ঠিক আছে অঁ আমাৰ উঠিলি ব'ল যাওঁ দিয়া এতিয়া আহিলোঁ আৰু দেই গধূলি লগ পাম আহিছোঁ অঁ নহয় আগত উঠিবগৈ সিহঁতে দোকানত গৈছে বহুত ভাল লাগিলে এতিয়া আৰু ৰুমলৈ আহি আছোঁ যিহেতু অলপ পিছত আমাৰ শ্ব' আৰম্ভ হ'ব দেখাম আজি দৰ্শক কিমান সকলোখিনি দেখাম চাই থাকিব আৰু ভাত খাই আহিয়ে টোপনি মাৰিলোঁ টোপনি মাৰি এতিয়া শ্ব'লৈ আহিছোঁ দেখিছেনে বেল 2টা দিলে ওচৰতে যদিও একদম লৰালৰি কৰি আহিছোঁ নহ'লে পটককৈ শ্ব' আৰম্ভ কৰি দিব যে মানুহ বোলে হলত আধা আধি সোমালে সেইকাৰণে আৰু শ্ব'লৈ বুলি গুচি আহিলোঁ আহি এতিয়া এয়া দেখিছে মই আমাৰ পেণ্ডেলৰ পৰিৱেশবোৰ দেখাই দিছোঁ আৰু এয়া হ'ল আমাৰ পেণ্ডেলৰ পৰিৱেশ এতিয়া যাওঁ আগতে গ্ৰীণ ৰুমত যাওঁ গ্ৰীণ ৰুমৰ পৰিৱেশো দেখাই আছোঁ আপোনালোকক আৰু আহি পালোঁ গ্ৰীণ ৰুমত আহি পায়ে মেকআপ কৰাত লাগিছে যিহেতু আমাৰ 2টা বেল দিছে ইয়াতে বহুত সোনকালে নাটক আৰম্ভ মানে 7:30 8টা বাজিব আৰু আগতে মেকআপ কৰি লওঁ তাৰপিছত আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ দৰ্শক সকলো দেখাম চাই দিব আৰু এয়া হ'ল আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ মই এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ আমাৰ যিহেতু নাটক আৰম্ভ হ'ব হৈছে এডভাৰটাইজ দিছে আৰু এয়া আমাৰ নটৰাজৰ ওচৰত ধুনীয়াকৈ সেৱা এটা কৰিলোঁ প্ৰথমতে চিন আছে মই আগতে ৰেডি হৈ লওঁ
সকলো ৰেডি হৈ এনেদৰে বহি আছে আৰু আমাৰ অৰ্কেষ্ট্ৰাৰ বাজিল চাই থাকিব মই দৰ্শক কিমান হৈছে আৰু মাজে মাজে যদি পাৰোঁ এটা চিন দেখাই দিবলৈ চেষ্টা কৰিম চাই থাকিব ৰেডি মহাভাৰতৰ শেষ অধ্যায় কৰিবৰ কাৰণে ৰেডি নে আমি একদম ৰেডি হৈছোঁ কেনেকুৱা লাগিছে আমাৰ বঢ়িয়া বঢ়িয়া একদম ধুনীয়া লাগিছে আশীৰ্বাদ কৰিম থেংক ইউ সঁচাকৈ ভাল লাগিছে এইটো চুনত পিন্ধি দিছোঁ ইটো চুনত হালধীয়াটো পিন্ধি দিছোঁ থেংক ইউ বাই 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 আমাৰ নহয় এনেহে মাৰি খবৰ কেনে গুঞ্জনদা খবৰ ঠিকে আছে দুটা এই ইহঁত দুটা যুদ্ধ দেখিছে আমাৰ মেগী আৰু এই লাই লাগ দুটা তামাম যুদ্ধ লাগিছে দুইটাই কাপোৰ ফালি দিছে কাপোৰ ফালি দিছে এই মেগী অঁ ৰেডি নে ৰেডি বঢ়িয়া মই ৰেডি মানে মই বাজে আজি এটা পুতেকক বাপে খোলোতো লাগি থকা ৰেডি চিন্ময়দা ৰেডি নে অঁ ঠিক আছে গানৰ কাৰণে ৰেডি নেকি এয়া আমাৰ উৰুপীয়ে কাপোৰ পিন্ধি আছে আৰু এয়া আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ এইটো আমাৰ কুলেশ দা এইফালে পৰা চাই দিয়ক কুলেশ দা এয়া আমাৰ কুলেশ দা এয়া দেখাই দিছোঁ গ্ৰীণ ৰুমটো আমাৰ ধুনীয়াকৈ বিপ্লৱ দা এতিয়ালৈকে এটা চিন কৰিলে ইয়াক আৰু বা দিনটোত কিবা চিন আৰু কেইটা আছে আপোনাৰ আৰু তিনিটা চাই দিয়ক আৰু কেৰেক্টাৰ দেখাই আছোঁ চাই থাকিব আইঅ আহি পেলাই এনেকৈ মাৰেনে যাম দিয়ক কালি যাম দিয়ক হা নহয় ন ঠিক আছে অঁ ঠিক আছে অঁ আৰু এটা গান গ'ল এতিয়া আমাৰ আৰু এটা গান আছে আৰু চিনো আছে ওলাওঁ কিন্তু চিন দেখাব নোৱাৰোঁ যিহেতু মোবাইলটোনো কাক দিম ভিডিঅ' কৰিবলৈ নাই যিয়ে বেলেগৰ পাৰিছোঁ তাৰে অকণমান দেখাই আছোঁ চাই থাকিব আৰু এই শেষৰ গান মানে নাটক শেষ হ'বলৈ বেছি নাই আৰু সকলে চাব আমাৰ টেষ্টটো আৰু লাইক কমেণ্ট কৰি দিব দীপজ্যোতি ডান্স বুলি আছে এই ব্লগ বুলি আছে চাই থাকিব আৰু বেছি নাই আৰু নাটক আমাৰ শেষ হ'ব হৈছে এতিয়া গানটো আগতে নাচি আহি লওক আৰু আহি শেষ পৰ্যায় হ'ল আৰু এটা চিনৰ পিছতে আমাৰ ঘোষণা পৰিব মই দৰ্শক কিমান হৈছে দেখাম চাই থাকিব দ্বিতীয় দিশৰ ৰাষ্ট্ৰলৈ যাবলৈ কৰিবলৈ সন্মুখত অৱগত হৈছে কেতিয়াবা দীঘলীয়া নাট্য মুহূৰ্ত বাকী আছে আৰু বিশেষ কেতিয়াবা দীঘলীয়া নাট্য মুহূৰ্তৰ পিছত আজি আমাৰ দীঘলীয়া নাটক উদযাপন কৰিব সন্মানীয় দৰ্শকসকলে আমি আপোনালোকৰ মাজলৈ আহিছোঁ মাত্ৰ তিনিটা লিখা কাৰ্যসূচী লৈ আজি দ্বিতীয় লিখা এই হৈ যোৱা দুই লিখা যিসকল চিৰ নমস্কাৰ দৰ্শকে আমাৰ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰি আমাৰ নেতা বিনোদ চাই আহ্বায়ক সমিতি যি উৎসাহ যি উদ্দীপনা যোগাইছে তাৰ বাবে সকলোকে দৰ্শকলৈ জনাইছোঁ আমি ৰাজমুকুটৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত
নাটক কেনে পালা সঁচাই কোৱা ভাল লাগিছে চাই আছো নাটক নাটক কেনে পালা বঢ়িয়া ঠিক আছে বঢ়িয়া বঢ়িয়া থেংক ইউ দেই থেংক ইউ